বিৰোধী শক্তি একত্ৰিত হৈ থাকিবনে নাই, কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদ ৰাইজৰ দল থাকিবনে নাই, এই সকলোবোৰ সন্দৰ্ভত শেহতীয়া নিৰ্বাচনৰ শিক্ষা লৈ একেলগ হৈ আগবাঢ়িলে ৰণত জয়ী হ'ব পাৰিবনে নোৱাৰে, লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিলে। বাস্তৱ অভিজ্ঞতাই আমাক শিকাইছে যে এক হৈ থাকিলে ৰণত জয় কৰিব, নহ'লে উপ নিৰ্বাচনৰ দশা হ'ব। গতিকে সেইটো শিক্ষা অভিজ্ঞতাৰ পৰা, সময়ৰ পৰা, বাস্তৱ পৰিস্থিতিৰ পৰা শিক্ষা ল'ব লাগিব। শিক্ষা লৈ এৰা ধৰা কৰি জনগণৰ প্ৰশ্নটোহে ডাঙৰ প্ৰশ্ন। জনগণ সংকটত আছে, জনগণে পৰিত্ৰাণ বিচাৰিছে। পৰিত্ৰাণ বিচাৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব, সেই দায়িত্বটো পালন কৰিব লাগিব। কোনো না লুৰিণজ্যোতি গগৈ জনগণৰ উদ্ধত, না ভূপেন বৰা উদ্ধত, না অখিল গগৈ উদ্ধত, কোনো উদ্ধত নহয়। জনগণৰ আকাংক্ষা, জনগণে বিচাৰিছিলে একতাটো নাৰাখিলে কাৰণে ৰিজেক্ট কৰি দিলে, প্ৰত্যাখ্যান কৰিলে। প্ৰত্যাখ্যান ক'ত কৰিছে? চামগুৰিত কৰিছে, বঙাইগাঁৱত কৰিছে, বিহালীতো কৰিছে, CPI-MLকো প্ৰত্যাখ্যান কৰিছে, সকলোকে প্ৰত্যাখ্যান কৰিছে। জনগণে, সাধাৰণ মানুহে বিচাৰিছিলে একতা। আমি শুনা নাই, আমাৰ নেতাসকলে ভাবিলে যে আমি জনতাৰ ওপৰত, কিন্তু নহয়। আমি জনগণৰ তেওঁলোকৰ সিদ্ধান্ত লৈহে গণতন্ত্ৰত আমি চলিব পাৰিম। সেইকাৰণে প্ৰয়োজন কি, জনগণৰ কাৰণে মূল আমাৰ দায়িত্ব কি, এইটো সকলোৱে বুজি পোৱাটো উচিত, উপলব্ধি কৰাটো উচিত। মই সেইকাৰণে আজি শ্বহীদ দিৱসত বেলেগ ক'ব খোজা নাই। মই ভাবোঁ যে ৰাইজৰ মনৰ আহ্বান বুজি পাওক, ইগ' অহংকাৰ পকেটত সামৰি, বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি ৰাইজৰ মানে হিতৰ কাৰণে সকলোৱে আত্মনিয়োগ কৰক। মই সেই সম্পৰ্কত আজি একো ক'ব খোজা নাই। মই নীতিগত কথাটো ক'লোঁ। চক মই এটা বাক্য কৈছোঁ যে আমি সকলোৱে বাস্তৱ পৰিস্থিতি, এৰা ধৰা, ইগ' অহংকাৰ, তাৰ উপৰিও আমি নিজৰ দল আৰু নিজৰ ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে মাত মাতিব লাগিব। এটা সময়তে জাকিৰ হুছেইন চিকদাৰেও মন্তব্য কৰিছে মিত্ৰতাক লৈ। আমিতো আগৰ পৰাই কৈ আছোঁ, মিত্ৰতাৰ কথা বাৰ্তাবোৰ চাৰিওবেৰৰ মাজতে পাতিব লাগে। মুকলিকৈতো মিত্ৰতাৰ কথা পাতিব নোৱাৰি। সংবাদ মাধ্যমৰ কথা যি কথা কৈছে, সংবাদ মাধ্যমক সিদ্ধান্ত জনাব লাগে। তো সংবাদ মাধ্যমৰ আগত কাৰ লগত মিত্ৰতা কৰিম আগতীয়াকৈ ক'ব নালাগে। গতিকে সভাপতি ডাঙৰীয়াৰ লগত মই একমত। যুদ্ধ বিৰতি ঘোষণা কৰা কাৰোবাৰ লগত আমিও বাকযুদ্ধ কৰিব বিচৰা নাই। মানে অলপ দিন অপেক্ষা কৰক। লিলিত আকৌ বৈঠক আৰম্ভ হৈছে, অসমে আকৌ বৈঠক কৰিছে। আপোনালোকক কৈছে যে কংগ্ৰেছৰ বাবে দুৱাৰ খোলা আছে বুলি কৈছে, কিন্তু অখিল গগৈয়ে কৈছে যে এইবাৰ কংগ্ৰেছে আগতে ভাগ কৰি ল'ব লাগিব, কিমানখন আসন আমি ল'ম, তেওঁলোকে কিমান ল'ব, তাৰপিছতহে হ'ব। অখিল গগৈ ডাঙৰীয়াই কেইদিনমান আগতে যুদ্ধবিৰতিৰ কথা কৈছে আপোনালোকৰ জৰিয়তে। যুদ্ধবিৰতি ঘোষণা কৰা মানুহজনৰ কথা বাৰে বাৰে আমাক কৈ আকৌ কিয় যুদ্ধ লগাব বিচাৰে। কিন্তু অখিল ৰাজনৈতিক দলে নিজৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কাৰণে সাংগঠনিক কাম কাজসমূহ কৰিব পাৰে। তাক কোনো বেয়া পায়ো লাভ নাই, বাধা দিও লাভ নাই, আৰু আমি বাধা নিদিওঁ। আমি অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দল আৰু অধিক শক্তিশালী হওক, তাৰে সদায় কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।